আমাৰ এই অনুষ্ঠানটোৰ ৭৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষত আমি ইয়াৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি চাৰিদিনীয়া ভাগৱত পাঠৰ কাৰ্যসূচী হাতত লৈছিলোঁ। এই চাৰিদিনীয়া ভাগৱত পাঠৰ কাৰ্যসূচী অলপ আগতে শেষ হৈছে। ইয়াৰ পিছৰ অনুষ্ঠান আছিলে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান। স্মৃতি তৰ্পণ অনুষ্ঠানটো আমাৰ শুভাৰম্ভ কৰে শ্ৰীযুত পৰেশ চন্দ্ৰ চৌধুৰীদেৱে। তাৰপিছতেই বাকীসকলেও তাত স্মৃতি তৰ্পণ কৰে। এতিয়া সেই অনুষ্ঠানটো বৰ্তমান শেষ পৰ্যায়ত আছে আৰু ইয়াৰ পিছতেই নামঘৰত শৰাই আগবঢ়োৱা হ'ব। শৰাইৰ লগতে নাম কীৰ্তন হ'ব। নামাচাৰ্য আহিব আমাৰ চেণ্ট্ৰেল নামঘৰৰ নামঘৰীয়া শ্ৰীযুত ললিত চন্দ্ৰ বৰুৱা বৰবায়নে তেওঁ নামাচাৰ্য হিচাপে ইয়াত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিবহি। আজি কাৰ্যসূচী বৰ্তমানলৈকে আমাৰ ইমানেই হাতত আছে আৰু গধূলিলৈ ভাওনা হ'ব আৰু বিশিষ্ট ব্যক্তি কিছুমানক আমি নিমন্ত্ৰণ জনাইছোঁ। যেনে ধৰক ACS পোৱা ল'ৰা ছোৱালী কিছুমান আৰু আমাক আৰ্থিকভাৱে সহায় কৰোঁতা কেইজনমান ব্যৱসায়ী, তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ সম্বৰ্ধনা জনাবৰ কাৰণে। এইটো গধূলি হ'ব। এই সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই আমাৰ আজি ভাওনা আছে। ভাওনাখন আৰম্ভ হ'ব। তাৰপিছতে ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী পৰিবগৈ। ডিগবৈ ইয়াত শ্ৰীমন্ত শংকৰগুৰু নামঘৰ, ডিগবৈ ইয়াৰ তৃতীয় ভাগ নামঘৰ। 1946 চনতে স্থাপন হোৱা শ্ৰীমন্ত শংকৰগুৰু নামঘৰত এয়া আমি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ইতিমধ্যে আড়ম্বৰপূৰ্ণভাৱে আমি আয়োজন কৰিছোঁ। এইবাৰ আমি 4দিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী আমি হাতত লৈছিলোঁ। প্ৰতি বছৰে আমি প্ৰতিষ্ঠা দিৱস অতি ধুমধামেৰে পালন কৰোঁ। এইবাৰ ভাগৱত পাঠৰ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা, বিশেষকৈ মাজুলী, যোৰহাটৰ পৰা কেইবাজনো পাঠেকি আহি ইয়াত তেওঁলোকে ভাগৱত পাঠ কৰিলে। তেখেতলোকৰ মধুৰ সুৰেৰে আৰু ভাগৱতৰ অমৃতময় বাণীৰে আমাৰ গোটেই অঞ্চলটো এই সময়ত স্বৰ্গপুৰীত পৰিণত হৈছিল। সমস্ত ৰাইজ ইয়াত আহিছিল। বিভিন্ন ভাষাভাষী ৰাইজ আমাৰ নামঘৰত উপস্থিত হৈ আমাৰ শ্ৰীমন্ত শংকৰগুৰু নামঘৰৰ এই কাষৰীয়া গোটেই অঞ্চলটো ৰাইজ ইয়াত উবুৰি খাই পৰিছিল। আৰু আজি ইতিমধ্যে ভাগৱত পাঠ অনুষ্ঠানটো সমাপ্ত হৈছে। এতিয়া আমাৰ ৰাতিপুৱা স্মৃতি তৰ্পণ অনুষ্ঠান ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। আৰু এই অনুষ্ঠানত এইবাৰ আমি বিশেষ এটা কাৰ্যসূচী লৈছিলোঁ। এই কাৰ্যসূচী হৈছে 1946 চনত স্থাপন হোৱা যিখন সমিতি আছিল, সেই সমিতিখনলৈ বৰ্তমান সমিতিৰ শ্ৰদ্ধা নিবেদন। এই শ্ৰদ্ধা নিবেদন কাৰ্যসূচীটো এনেকুৱা আছিল যে সেই সময়ত কৰ্মসূত্ৰে যিসকল ব্যক্তি অসমৰ বিভিন্ন ঠাইৰ পৰা আহি তৈলনগৰী ডিগবৈত স্থিতাপি লৈছিলে, সেই সময়ত তেওঁলোকে বিভিন্ন কৰ্মৰ মাজতো তেওঁলোকে কেনেকৈ ধৰ্মীয় চৰ্চা কৰিব পৰা যায়, এখন আধ্যাত্মিক এটা সমাজ কেনেকৈ গঠন কৰিব পৰা যায়, সেই সময়ত তেওঁলোকে এই কথাবিলাক চিন্তা কৰিছিল। আৰু চিন্তা কৰাৰ ফলত শ্ৰীমন্ত শংকৰগুৰু নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আজি আমাৰ ৭৮ বছৰ সম্পূৰ্ণ হৈছে। আৰু সেই প্ৰতিষ্ঠাপক যিখন সমিতি আছিল, সেই সমিতিখনৰ যিসকল প্ৰতিষ্ঠাপক ব্যক্তি আছিল, সেই ব্যক্তিসকলে তেওঁলোকৰ অৱসৰৰ পাছত কিছুমান ইয়াতে থাকি গ'ল আৰু কিছুমান ব্যক্তি ডিগবৈৰ পৰা আন ঠাইত তেওঁলোকে বাসস্থান সলনি কৰিলে। তাৰ ফলত কিছুমান ব্যক্তিক এতিয়া ইয়াৰ স্থানীয় ব্যক্তি হয়তো বহুতে তেওঁলোকক চিনি নাপায়। গতিকে আমাৰ এটা দায়িত্ব আছিল, যিসকল ব্যক্তিয়ে এই মহান অনুষ্ঠানটো গঠন কৰি থৈ গ'ল, সেইসকল ব্যক্তিৰ পৰিয়ালৰ লগত যোগাযোগ কৰি তেখেতলোকৰ সেই সময়ৰ যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটো গঠন কৰি থৈ গ'ল, সেইসকল ব্যক্তিৰ ফটো সংগ্ৰহ কৰি এখন আমি ফটো এলবাম আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ, সাজু কৰিছোঁ। আৰু যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে চিনি পায় যে আমাৰ পূৰ্বপুৰুষসকলে কিদৰে এটা অনুষ্ঠান গঠন কৰি থৈ গৈছে, তাৰ পৰা তেওঁলোকে যাতে এটা অনুপ্ৰেৰণা লাভ কৰে, সেই কথাই চিন্তা কৰি আমি আচলতে এই কাৰ্যসূচী হাতত লৈছিলোঁ। এতিয়া আমাৰ ভাগৱত পাঠৰ সম্পূৰ্ণ হৈ যোৱাৰ পাছত এতিয়া আমাৰ নাম হ'ব, নাম প্ৰসংগ হ'ব। তাৰপাছতে ৰাতিলৈ আমি আন এটা অনুষ্ঠান লৈছোঁ। আমাৰ এই কাষৰীয়া অঞ্চলবিলাকৰ যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে, এই বছৰ আমাৰ ঠাইডোখৰ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ACS বিষয়া হিচাপে ইতিমধ্যে কৰ্মত তেওঁলোকে যোগদান কৰিছে। তেখেতলোককো আমাৰ আজি এই অনুষ্ঠানত তেখেতলোকক আমি এটা সম্বৰ্ধনা আমি জ্ঞাপন কৰাৰ এটা অনুষ্ঠান আমি লৈছোঁ। আৰু নিশালৈ আমাৰ ভাওনা হ'ব। স্থানীয় যুৱসকলৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া এই ভাওনা অতি ধুনীয়া হ'ব, আটকধুনীয়া হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আৰু সমূহ ৰাইজক এই ৰাতিৰ ভাওনালৈ আহিবৰ কাৰণে আমি আজি ইয়াৰ দ্বাৰাই আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।